যোৰহাটৰ অন্যতম সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান ইণ্টেণ্ডেমৰ উদ্যোগত অসম মহোৎসৱ বাকৰিত হিয়াৰামঠু জুবিন গাৰ্গৰ স্মৃতিত শিল্পীসকলৰ মাজত গীত আৰু আবৃত্তিৰ সমান্তৰালভাৱে চিত্ৰঅংকন অনুষ্ঠান অনুষ্ঠিত কৰিছিল। উদ্দেশ্য হৈছে নতুন প্ৰজন্মৰ সকলোৱে জুবিন গাৰ্গৰ গীতসমূহৰ পৰিচয় কৰোৱা আৰু জুবিন গাৰ্গক আমাৰ মাজত সদায় জীয়াই ৰখা। চিত্ৰশিল্পীসকল হৈছে জয়ন্ত কাশ্যপ, ত্ৰিদীপ সোণোৱাল, চন্দ্ৰমিকা বৰা, ৰেখা দত্ত চলিহা, ভাৰ্গৱ কাশ্যপ, অঞ্জন তামুলী, সিদ্ধাৰ্থ শংকৰ বৰা, নিতুমণি মুদৈ। গীত পৰিৱেশন কৰিছিল ৰঞ্জিতা শৰ্মা পূজাৰী, ইকশিতা ৰাণী, জাহ্নৱী শৰ্মা। আবৃত্তি কৰিছিল ময়ূৰী দুৱৰা, জাহ্নৱী শৰ্মা, প্ৰসন্ন শৰ্মা আদিয়ে আবৃত্তি পৰিৱেশন কৰিছিল। পৰিৱেশৰ দিলোহেঁতেন এখন মুখ আৰু এটা ডিঙি, যাৰ শব্দই নমাব পাৰে, বৰ্জ্য ভেদিব পাৰে সকলো মিছা আৰু অমানৱতীয়া। দিলোহেঁতেন এযোৰ বাহু, এহেজাৰ ভীমৰ শক্তিৰে ভৰপূৰ, যি আঁতৰি আনিব সকলো ভুল, সকলো দুষ্কৃতি। দিলোহেঁতেন এখন বুকু, আকাশৰ দৰে উদাস, সাগৰৰ দৰে বিশাল, য'ত নাথাকে কপটতা, যি বুকুত আশ্ৰয় পাব হেজাৰ মানুহৰ সুখ দুখ আৰু সপোন। দিলোহেঁতেন এটা পেট, যি কেৱল খাবলৈ নিশিকি এৰিবলৈ শিকিব আনৰ বাবে। দিলোহেঁতেন এটা যৌনাংগ, য'ত কিলবিলাই থাকিব সহস্ৰ বুদ্ধৰ বীজ। দিলোহেঁতেন দুখন ভৰি দৌৰিবলৈ ভৱিষ্যতৰ বাবে, সুন্দৰ বসন্তলৈ, যাৰ সৈতে ধাৱবান হ'ব অলেখ অযুত সপোন। উদিত সূৰ্যৰ ৰঙীন আভাৰে সতেজ বিলীন হ'বলৈ। কিন্তু মই ঈশ্বৰ হ'ব নোৱাৰিলোঁ, মোৰ সময়ো নাই, মই সীমাবদ্ধ নিজৰ মাজত, জীৱনৰ দীনতাৰ মাজত। মোক বেয়া নাপাবা। নমস্কাৰ। গল্ডি মায়াময় সংসাৰত লভিলো জনম, অলেখ সপোন লৈ সিপুৰিলৈ কিন্তু যাবই লাগিব সকলো মায়ামোহ এৰি থৈ। সপোন দেখিছিলোঁ মন ভাৱনাৰ সৎ প্ৰয়োগ কৰিম, শীতল দুমোজা দিনত সেই গান শেষ হ'ল, অগ্নিযুগল জুই ফিৰিঙতি ঠিকাতে তোমাৰ গ'ল। এটা ধুমুহা নোহোৱা হ'ল, এটা ধুমুহা নোহোৱা হ'ল, যি জাতি
সাংঘাতিক জোগাৰ অসামান্য প্ৰেৰণা পৰিয়ালৰ নিৰ্ভৰযোগ্য বিপণী হেপী শ্বপ আপোনাৰ প্ৰতিদিনে ব্যৱহাৰযোগ্য খাদ্য আমাৰ হেপী শ্বপত উপলব্ধ লগতে থলুৱা খাদ্য সম্ভাৰ বেকাৰী কফিও উপলব্ধ তেনেহ'লে পলম নকৰি ক্ৰয় কৰিবলৈ আহক হেপী শ্বপলৈ আমাৰ ঠিকনা মালোৱালী আৰবি ফুৱেল ষ্টেচনৰ সমীপত যোৰহাট